ओम शांति सुप्रभात। আজি 7 আগষ্ট 2021। আজি বাবাই কৈছে মৰমৰ সন্তানসকল সকলোকে এইটোৱে মেছেজ দিয়া যে দেহৰ লগতে দেহৰ সকলো ধৰ্ম পাহৰি নিজক আত্মা বুলি ভাবা, তেতিয়া সকলো দুখ দূৰ হৈ যাব। আজি গোটেই সংসাৰতে একমাত্ৰ দুখৰ কাৰণ হৈছে এই দেহৰ আৰু দেহৰ বন্ধন, কৰ্ম বন্ধন। বাবাই তাৰ উপায় দিছে, যেতিয়া আমি এই দেহ আৰু দেহৰ সকলো ধৰ্মক পাহৰি বাবাক ইয়াদ কৰিম, তেতিয়া সকলো দুখ দূৰ হৈ যাব। আজি প্ৰশ্নটো হ'ল, তোমালোক সন্তানসকলে কোনটো কথাত পিতাক অনুসৰণ কৰিব লাগে, বাবাক কোনটো কথাত আমি ফলো কৰিব লাগে? উত্তৰটো হৈছে, যেনেকৈ এই ব্ৰহ্মাই সকলোবোৰ ঈশ্বৰক অৰ্পণ কৰি দিলে, পুৰা নিমিত্ত হ'ল, তেনেকৈ নিমিত্ত হৈ থাকা। কেতিয়াও উলট পালট খৰচ কৰি পাপ আত্মাক নিদিবা। নিজৰ সকলোবোৰ ঈশ্বৰৰ সেৱাত লগোৱা, পুৰা নিমিত্ত হোৱা, পিতাৰ শ্ৰীমতত চলি থাকা। পিতাই লক্ষ্য কৰে কোনগৰাকী সন্তান কিমান পিতাক ফলো কৰে বা পিতাৰ শ্ৰীমতত চলে। গীতটো হৈছে, তু প্যাৰ কা সাগৰ হে হাম প্যাসী এক বুন্দ কি। বাবা তুমি প্ৰেমৰ সাগৰ, আমি তোমাৰ এক বুন্দৰ মৰমৰ পিয়াসী বা হেঁপাহত আছোঁ। ওম শান্তি। সন্তানসকলে গীতটি শুনিলে কয়, বাবা আমি ক'ৰ পৰা আহিলোঁ, কেতিয়া আহিলোঁ, আকৌ উভতি যোৱা ৰাস্তা কেনেকৈ পাহৰিলোঁ। এই নাটকখন কাণত বুজাই দিয়া। আমি কোন, ক'ৰ পৰা আহিলোঁ, পুনৰ ক'লৈ গুচি গ'লোঁ। জ্ঞানৰ এটি টোপালটো দি দিয়ক, কিয়নো জ্ঞানৰ সাগৰ হয় নহয় জানো। এতিয়া সন্তানসকলে জানে আমি সন্তানসকল ক'ৰ বাসিন্দা, আকৌ পিতাক আৰু নিজৰ স্বৰ্গক কেনেকৈ পাহৰিলোঁ আৰু কেনেকৈ আহি ইয়াত দুখী হ'লোঁ। এই ৰহস্য কাণত শুনাওক। এতিয়া বাবা জ্ঞানৰ সাগৰো হয়, পবিত্ৰতাৰ সাগৰো হয়, প্ৰেমৰ সাগৰো হয়, শান্তিৰ সুখৰ আৰু সম্পত্তিৰ সাগৰো হয়। এতিয়া বেহদৰ পিতাৰ দ্বাৰা এই সকলোবোৰ কথা বুজি পাইছোঁ। আদিত ক'ৰ পৰা আহিলোঁ, আকৌ মধ্যত কি হ'ল, যাৰ বাবে আমি ৰাস্তা পাহৰি দুখী হৈ গ'লোঁ। পুনৰ এতিয়া বাবাক কয়, বাবা আমাক ৰাস্তা দেখুৱাওক, আমি নিজৰ সুখধাম শান্তিধামলৈ যাওঁ। বাবাইহে বহি বুজায়, তোমালোক আদিত কোন আছিলা, আকৌ মধ্যত কি হ'লা, ভক্তি মাৰ্গ কেনেকৈ আৰম্ভ হ'ল, অন্তত কি হ'ল। এই আদি মধ্য অন্তৰ ৰহস্য এতিয়া বুদ্ধিত ধাৰণ হৈছে। এয়া নাটক হয় নহয় জানো। এয়া মনুষ্যই নিশ্চয় জানিব লাগে, কিয়নো ভাৱৰীয়া হয়। জানে যে আমি আত্মাসকল নিৰাকাৰী শান্তিধামৰ পৰা আহোঁ, ইয়াত বাণীৰ জগতলৈ। মূল ধাম, সূক্ষ্ম ধাম, আকৌ এয়া হৈছে স্থূল ধাম। আকৌ মূল ধামৰ পৰা আত্মাসকল বাণীৰ ধামলৈ আহে, হৰি ধাৰণ কৰি পাঠ পালন কৰিবলৈ, পাঠ বজাবলৈ। আত্মাৰ নিবাস স্থান হৈছে শান্তিধাম। এই কথাবোৰ জগতত কোনেও নাজানে। এই জ্ঞান সাগৰ পিতাইহে আহি বুজাইছে, এতিয়া বুজাই আছে। জ্ঞানৰ সাগৰ বুলি কোৱা হয় পাৰলৌকিক পৰম পিতা পৰমাত্মাক। মানুহক ক'ব নোৱাৰি। এই মহিমা কেৱল এজন পিতাৰহে গায়ন কৰা হয়, যাক আৰু কোনেও নাজানে। এতিয়া বিনাশৰ সময় গায়ন কৰা হৈছে বিনাশ কালত ভ্ৰষ্ট বুদ্ধি ইউৰোপবাসী। এতিয়া বাবাই তোমালোকৰ বুদ্ধিৰ যুগ নিজৰ লগত সংযোগ কৰিছে, যে কেৱল মোক অৰ্থাৎ পৰম পিতা পৰমাত্মাক স্মৰণ কৰা। মই মুছলমান হওঁ, মই হিন্দু হওঁ, বৌদ্ধি হওঁ, এই সকলোবোৰ হৈছে দেহৰ ধৰ্ম। আত্মাটো আত্মাই হয়। পিতাই বুজায়, দেহৰ সকলো ধৰ্ম এৰি নিজক আত্মা বুলি ভাবি মোক স্মৰণ কৰিলে, তেতিয়া পতিতৰ পৰা পাৱন হৈ যাবা। বাকী শৰীৰৰ ধৰ্মটো প্ৰত্যেক জন্মতে বেলেগ বেলেগ হয়।
বা প্ৰত্যেক জন্মতে আমি পুৰুষ স্ত্ৰীও বেলেগ বেলেগ হওঁ কিয়নো কোৱা হয় যে এটা জন্ম যদি আমি পুৰুষ হলো এটা জন্ম স্ত্ৰী বা দুটা জন্ম স্ত্ৰী বা দুটা জন্ম পুৰুষ এনে ধৰণে সেইকাৰণে বাবাই কৈছে সকলোবোৰ পাহৰি পিতাক স্মৰণ কৰিলে তেতিয়া পতিতৰ পৰা পাৱন হৈ যাবা বাবাই কয় এই দেহকো পাহৰি যোৱা এয়া সকলোৰে কাৰণে পিতাৰ আদেশ দেহ লগতে দেহৰ যি সম্বন্ধ আছে সকলো পাহৰি যোৱা মই আত্মা হওঁ আমাৰ সকলো ভাতৃৰ পিতা এজন এই ব্ৰহ্মায়ো ক'ব আমি আত্মা হওঁ গতিকে ভাই ভাই হৈ গ'লো নহয় জানো এই সময়ত সকলো ভাই ভাই পতিত দুখী সকলো কাম চিতাত উঠি ভস্ম হৈ পৰি আছে যেতিয়া দ্বাপৰ আদিত ৰাৱণ ৰাজ্য আৰম্ভ হয় তেতিয়া পুনৰ তোমালোক বিকাৰী মাৰ্গত যোৱা তেতিয়াহে আকৌ অন্য ধৰ্ম আৰম্ভ হয় আধা সময় তোমালোক পবিত্ৰ হৈ থাকা আকৌ আধা তোমালোক পতিত হৈ যোৱা 21 জন্ম ভাৰততে গায়ন কৰা হয় ব্ৰহ্মা কুমাৰী সেইসকল যিয়ে 21 স্কুলৰ উদ্ধাৰ কৰে কুমাৰীসকলৰ মান আছে তোমালোকে কেৱল ভাৰতকে নহয় গোটেই জগতকে উদ্ধাৰ কৰি আছা তোমালোকে জানা আমি সকলো আত্মা শিৱ বাবাৰ সন্তান গতিকে কুমাৰেই হ'ল ভাই ভনী তেতিয়া হয় যেতিয়া প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান হয় তোমালোক সন্তানসকলৰ এইটো জ্ঞান আছে আমি আত্মা সকলো ভাই ভাই সকলোৱে পিতাক আবাহন কৰে হে পৰম পিতা পৰমাত্মাক সকলোৱে পিতাক আবাহন কৰে হে পতিত পাৱন আহক ইয়াত ৰাৱণ ৰাজ্যৰ পৰা দুখৰ পৰা আমাক উদ্ধাৰ কৰক আকৌ আমাৰ মাৰ্গদৰ্শক হৈ আমাক উভতাই লৈ যাওক আমাৰ দুখ দূৰ কৰক আৰু সুখ দিয়ক এতিয়া তোমালোকে বুজি পোৱা যথাযথ বাবাৰ আগমন হৈছে আমাক এই কলিযুগী ৰাৱণ ৰাজ্যৰ পৰা মুক্ত কৰি লগত লৈ যাব বাবাই জানে সকলো আত্মাই পতিত সেয়েহে হৰিৰো পতিত আত্মাকহে পাৱন কৰি নিৰ্বাণ ধামলৈ লৈ যায় আত্মাকহে পাৱন কৰি নিৰ্বাণ ধামলৈ লৈ যায় অতীতৰ পৰা বৰ্তমান আকৌ ভৱিষ্যত হ'ব যিটো অতীত আছিলে হেয়া আকৌ ভৱিষ্যত হৈ যাব ভৱিষ্যতে হ'ব আৰু ভৱিষ্যতে হোৱাটো আকৌ বৰ্তমান হ'ব এনে ধৰণে আদি মধ্য অন্ত পুনৰ আকৌ আদি সত্যযুগ আদি কলিযুগ অন্ত পুনৰ ভৱিষ্যতে হ'ব সত্যযুগ এইটো সহজ হয় নহয় জানো মাজত কি হ'ল আমি কেনেকৈ ৰাজ্য ভাগ্য কৰিলোঁ হেয়া বাবাইহে আহি বুজায় আমি পাৱন দেৱতা আছিলোঁ পুনৰ পাৱনৰ পৰা পতিত কেনেকৈ হ'লোঁ এতিয়া তোমালোকে বুজি পোৱা পিতাই বুজায় যেতিয়া ৰাৱণ ৰাজ্য আৰম্ভ হয় তেতিয়া তোমালোক পতিত হৈ যোৱা এতিয়া পুনৰ তোমালোকক ভৱিষ্যতৰ দেৱতা ৰূপে গঢ়ি তুলিবলৈ আহিছোঁ ইয়াত কঠিনতাৰ কোনো কথা নাই বাবাই কয় তোমালোকক এই বিষয় সাগৰৰ পৰা পাৰলৈ লৈ যাওঁ গায়নো কৰে নাও মোৰ পাৰ কৰক সকলোৱে আবাহন জনাই এজন পিতাক আমাৰ নাও যি ডুবি আছে সেই নাৱক ক্ষীৰ সাগৰলৈ লৈ বলক তেওঁক নাৱৰীয়া বাগিচাৰ মালিক বুলিও কোৱা হয় এতিয়া কাঁইটৰ জংগলত পৰি আছোঁ আমাক পুনৰে বাগিচালৈ লৈ বলা দেৱতাসকল ফুল হয় নহয় জানো এতিয়া সকলো হৈছে কাঁইট ইজনে সিজনক দুখহে দি থাকে দেৱতাসকলে কেতিয়াও কাকো দুখ নিদিয়ে তাততো দুখেই নাই সুখেই সুখ তেওঁলোকেতো কেৱল গায়ন কৰে তোমালোকে ইয়াত স্বাভাৱিকতে শুনি আছা কয় নহয় বাবা আমি ক'ৰ পৰা আহিলোঁ পাহৰিলোঁ এই সৃষ্টিচক্ৰক আমি কেনেকৈ পাহৰিলোঁ সত্যযুগ ত্ৰেতাত এইটো নাজানে কিয়নো তাততো আমি সুখী আছিলোঁ পুনৰ দুখী কেতিয়া হ'লোঁ যেতিয়া ৰাৱণৰ ৰাজ্য আৰম্ভ হ'ল ভাৰতবাসীয়ে ৰাৱণক জ্বলাই থাকে যেতিয়ালৈকে তাত বিনাশ নহয় আকৌ সত্যযুগ জানো প্ৰতি বছৰে জ্বলাব এয়া হৈছে ভক্তি মাৰ্গ এতিয়া ৰাৱণ ৰাজ্য নাশ হ'ব ভক্তি মাৰ্গত ৰাৱণক প্ৰত্যেক বছৰে জ্বলায় কিন্তু নমৰে
এতিয়া ৰাৱণ যেন তোমালোকৰ আগত মৰি গ'ল। তোমালোকে জানা ৰাৱণ ৰাজ্যৰ এতিয়া অন্ত হ'ব। 5 ভূতৰ শিৰ কাটা যাব। পুনৰ প্ৰথমে কামৰ শিৰ কাটা। কামেই হৈছে মানে কাম বিকাৰেই হৈছে মহাশত্ৰু। বাবাই কয় এই 5 ভূতৰ ওপৰত বিজয়ী হ'লেই তোমালোকে বিশ্বক জয় কৰিবা। মনুষ্যই নিজেও কয় আমি পতিত, সেইকাৰণে আবাহন কৰে পতিত পাৱনসকলক। মনুষ্যই নিজেও কয় আমি পতিত, সেইকাৰণে আবাহন কৰে পতিতসকলক পাৱন কৰি তুলিবলৈ আহক। আত্মাই আবাহন কৰে হে পতিত পাৱন, হে বাবা নাৱৰীয়া দয়াশীল বাবা আহক। বাবাই কয় মই কল্পই কল্পই আহোঁ। কেনেকৈ আহোঁ এয়া কোনেও নাজানে। গীতাটো আছে ভগৱানে আহি ৰাজযোগ শিকাইছে। কিন্তু ভগৱান কোন, এতিয়া আহিল, কিন্তু ভগৱান কোন, কেতিয়া আহিল এয়া কোনেও গম নাপায়। গীতাকো খণ্ডন কৰি দিছে। কৃষ্ণক দ্বাপৰত লৈ গৈছে। দ্বাপৰৰ পাছতো সৃষ্টি আৰুহে পতিত হয়। তেন্তে দ্বাপৰত কৃষ্ণই আহি কি কৰিলে? মনুষ্যটো একোৱেই নুবুজে, একেবাৰে ভ্ৰষ্টাচাৰী। সত্যযুগত হয় শ্ৰেষ্ঠাচাৰী। তোমালোক এতিয়া ভ্ৰষ্টাচাৰীৰ পৰা শ্ৰেষ্ঠাচাৰী হোৱা। পিতাই বুজায় তোমালোকেই সম্পূৰ্ণ নিৰ্বিকাৰী পূজ্য আছিলা। তোমালোকে এতিয়া বিকাৰী পূজাৰী হৈছা। নিজেই পূজ্য নিজেই পূজাৰী। পোনপ্ৰথমে তোমালোক পূজ্য আছিলা। 21 জন্মলৈকে পুনৰ পূজাৰী হ'লা। সত্যযুগত 8 জনম, ত্ৰেতাত 12 জনম লোৱা। বাবাই শুনাই তোমালোক পতিত কেনেকৈ হ'লা, কেতিয়াৰ পৰা অৱনমিত হ'লা। এই সৃষ্টিচক্ৰ ঘূৰি থাকে। গোটেই বিশ্বৰ ইতিহাস ভূগোল আদি, গোটেই বিশ্বৰ ইতিহাস ভূগোল আদি মধ্য অন্তৰ ৰহস্য সন্তানসকলক বাবাই বহি বুজায়। সকলোৱে একে ৰসতো নুবুজিব, একেমতেতো নুবুজে, ক্ৰমানুসৰিহে বুজে। সকলোৰে বুজাৰ শক্তি একে সমানো নহয়। বাবাই কয় মই আহি ৰাজধানী স্থাপন কৰোঁ। এতিয়া তোমালোক সৰ্বগুণ সম্পন্ন হ'ব লাগে। তেতিয়ালৈকে সত্যযুগলৈ যাব নোৱাৰা। ইয়াতে হ'ব লাগে, আকৌ ভৱিষ্যতে গৈ তোমালোকে ৰাজত্ব কৰিবা। বাবাই কয় মই আহি ৰাজধানী স্থাপন কৰোঁ, সত্যযুগৰ স্থাপন কৰোঁ। এতিয়া তোমালোক সৰ্বগুণ সম্পন্ন হ'ব লাগে, যোগ্য হ'ব লাগে। তেতিয়ালৈকে সত্যযুগলৈ যাব নোৱাৰিবা। যেতিয়ালৈকে আমি সম্পূৰ্ণ নবনো, যোগ্য নবনো, ইয়াতেই হ'ব লাগিব, মানে এইটো জন্মতে আমি হ'ব লাগিব। আকৌ ভৱিষ্যতে গৈ তোমালোকে ৰাজত্ব কৰিবা। তাৰ মাজতে সকলো বিনাশ হৈ যাব। এইখিনিৰ ভিতৰতে বাকী পুৰণা দুনিয়াখন বিনাশ হৈ যাব। বিনাশো নিশ্চয় দেখিবা। তোমালোকে বাস্তৱত নিজৰ পাৰ্ট পালন কৰিবাগৈ। তোমালোকে জানো গম পোৱা আগলৈ কি হ'ব? যি কল্প পূৰ্বে হৈছিল সেয়াই হ'ব। তোমালোক সকলোকে কোৱা হয় স্থাপন আৰু বিনাশ হ'ব। বিনাশ কেনেকৈ হ'ব সেয়াটো যেতিয়া হ'ব তেতিয়া দেখিবা। দিব্য দৃষ্টিৰে বিনাশটো দেখিলা, আগলৈ গৈ বাস্তৱত দেখিবা। স্থাপনৰো সাক্ষাৎকাৰ দিব্য দৃষ্টিৰে কৰিছা আৰু বাস্তৱতো দেখিবা। বাকী বেছিকৈ ধ্যানত যোৱাটো ভাল নহয়। আৰম্ভণিতে বাবাই বহুতকে ধ্যান দিদাৰ কৰোৱাইছিল। তো বাবাই কৈছে বেছি ধ্যানত যোৱাটো ভাল নহয়। বৈকুণ্ঠলৈ গৈ নৃত্য কৰিবলৈ লাগি যায়, জ্ঞানো নাই, যোগো নাই, দুয়োটাৰে পৰা বঞ্চিত হৈ যায়। ধ্যানত যোৱাৰ কোনো দৰকাৰ নাই। এতিয়াতো কেৱল ভোগ আগবঢ়োৱা হয়। তোমালোক ব্ৰাহ্মণ তালৈ যোৱা, সূক্ষ্মবতনত গৈ ভোগ লগোৱা হয়। বাকী ধ্যান দিদাৰ পাৰ্ট বন্ধ হ'ল। দেৱতাসকলৰ আৰু ব্ৰাহ্মণসকলৰ ৰংগসভা অনুষ্ঠিত হয় সূক্ষ্মবতনত। ইয়াত তোমালোক নিজৰ পিতাৰ ঘৰত বহি আছা। আকৌ তোমালোকক বিষ্ণুপুৰীলৈ যাবৰ কাৰণে যোগ্য কৰি তোলা হয়। কন্যাৰ যেতিয়া বিয়া পাতে তেতিয়া তেওঁক বুজোৱা হয় শহুৰৰ ঘৰত কেনেকৈ চলিবা, সকলোৰে সৈতে মৰমেৰে চলিবা, কাজিয়া নকৰিবা। এয়াও হুবহু তেনেকুৱাই। বাবাই কয় তোমালোক সৰ্বগুণ সম্পন্ন, ইয়াত হ'ব লাগে। স্বৰ্গত এই কাজিয়া পেচাল আদি নহয়।
এতিয়া তোমালোক বিষ্ণুপুৰী শহুৰৰ ঘৰলৈ যোৱা। তাত হৈছে মহান বৈষ্ণৱ। তেওঁলোকৰ দৰে বৈষ্ণৱ সৃষ্টিত নাই। বৈষ্ণৱ দেৱতাসকল জানো বিকাৰত যায়? বিকাৰ হৈছে হিংসা। কোৱা হয় অহিংসা পৰম দেৱী দেৱতা ধৰ্ম। এতিয়া তোমালোকে জানা আমি বাবাৰ ঘৰত বহি আছোঁ। এতিয়া আমি বিষ্ণুপুৰীলৈ যাব লাগে। জানা যে তাত বহুত সুখ থাকে। বিবাহৰ আগতে কন্যাই ফটা চিটা কাপোৰ পিন্ধে, যাক বনবাস বুলি কোৱা হয়। তোমালোকৰ ওচৰতো এতিয়া কি আছে? একোৱেই নাই। এয়াতো পাথৰৰ শিলগুটি। ইয়াত তোমালোকে কোনো অলংকাৰ আদি পৰিধান কৰাৰ দৰকাৰ নাই কলিযুগৰ শেষত। কিন্তু কয় গৃহস্থলীত থকা বিয়া আদিলৈ যাবলগীয়া হ'লে তেতিয়া অলংকাৰ আদিও লাগিলে পৰিধান কৰা বাধা নাই। বাবাই একেবাৰে মানাও কৰা নাই। ঘৰ পৰিবাৰ থকাৰ কাৰণে অলপ হ'লেওতো অলংকাৰ পিন্ধিব লগা হয়। নহ'লেতো ক'ব বিধৱা, অলংকাৰ পৰিধান নকৰে, নাম বদনাম হ'ব। সেইবাবে বাবাই কয় নাম বদনাম কৰিব নালাগে। যিয়ে পৰিধান নকৰা, নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। যলৈকে নোযোৱা এইটো মন্ত্ৰ স্মৃতিত ৰাখিবা। এইটো পৰীক্ষা কৰা, মই স্মৃতিত থাকোঁনে? বাবাৰ ইয়াদত কিমান থাকোঁ? মই নিৰ্দেশনা অনুসৰি যাওঁ, মানে বাবাৰ শ্ৰীমত অনুসৰি যাওঁনে? তেওঁলোকৰ সৈতে দায়িত্ব পালন কৰি চলিব লাগে। কিন্তু হাতেৰে কৰ্ম কৰিও অন্তৰ পিতাৰ সৈতে থাকিব লাগে। তেন্তে বুজিব যে এওঁলোক শক্তিশালী হয়। অলংকাৰ আদি পৰিধান কৰি বিয়ালৈ লাগিলে যোৱা, একেলগে থাকিবা, কিন্তু মহাবীৰ হ'ব লাগিব। সন্যাসীসকলকো দেখুৱাই নহয়, গুৰুৱে বেশ্যাৰ ওচৰলৈ পঠিয়াই দিয়ে, সৰ্পৰ ওচৰলৈ পঠিয়াই দিয়ে। যি বাহাদুৰিৰে উত্তীৰ্ণ হয় তেওঁক মহাবীৰ বুলি কোৱা হয়। পৰীক্ষা ল'বৰ কাৰণে প্ৰথম যেতিয়া শিষ্যসকল সন্যাসী হ'বৰ কাৰণে আহে, তো গুৰুসকলে জানি বুজিয়ে তেখেতলোকক এনেকুৱা স্থানলৈ পঠিয়াই দিয়ে, য'ত গৈ তেখেতলোক উত্তীৰ্ণ হৈ আহে, আৰু যি উত্তীৰ্ণ হয় তেখেতলোকক মহাবীৰ বুলি কয়। পিতাৰ স্মৃতিত থাকিলে তেতিয়া কোনো কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা চঞ্চলতা নহ'ব। পিতাক পাহৰি গ'লে কৰ্মেন্দ্ৰিয় চঞ্চল হ'ব। তোমালোক বিশ্বৰ মালিক হোৱা, এইটো কম কথা জানো। সন্যাসী এই কথাবিলাক একেবাৰে নাজানে। শাস্ত্ৰবোৰত যদিও কিছু কথা আছে, কিন্তু সেইবোৰ খণ্ডন কৰি দিছে। ভগৱানুবাচ, মই তোমালোকক ৰাজযোগ শিকাওঁ। যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে জ্ঞান অমৃত পান কৰি থাকিম, শুনি থাকিম। ৰাজধানী স্থাপন হৈ যাব। মনত এনেকুৱা দৃঢ়তা হ'ব লাগে যে যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে এই জ্ঞান অমৃত ধাৰণ কৰি থাকিম। সন্তানসকলক বাৰে বাৰে শিক্ষা দিয়া হয়, এজন পিতাক স্মৰণ কৰা, দৈবী লক্ষণ শিকা, কোনো বিকৰ্ম যাতে নহয়। এইবোৰতো অসুৰৰ কাম। তোমালোক এতিয়া দেৱতা হোৱা, গতিকে দৈবিক গুণ ধাৰণ কৰিব লাগে। সকলোতকৈ ডাঙৰ হৈছে কাম বিকাৰৰ কাঁইট। অভ্যাস হৈ গ'লে বাৰে বাৰে বাগৰি পৰে। মায়াই চৰ মাৰি দূৰ কৰি দিয়ে। সেইবাবে গায়ন কৰা হয়, আশ্চৰ্যজনকভাৱে শুনে কয়, এতিয়া তোমালোক এজন পিতাৰ হৈছা। এনেকৈ কয়ও যে এইবোৰ সকলো ঈশ্বৰে দিয়া। গতিকে তোমালোক নিমিত্ত হৈ যোৱা। এই সকলোবোৰ তেওঁৰে হয়। আমি তেওঁৰ শ্ৰীমতত চলিব লাগে। পিতায়ো লক্ষ্য কৰে যে মোক সকলো অৰ্পণ কৰি আকৌ কেনেকৈ মোৰ শ্ৰীমতত চলে। বাবাও লক্ষ্য কৰে, সকলো ঈশ্বৰক অৰ্পণ কৰি নিজে নিমিত্ত হৈ গ'ল, কাকো একো নিদিলে। ব্ৰহ্মা বাবাৰ কথা কৈছে। ঈশ্বৰৰ অৰ্থে দান কৰিলে, গতিকে ঈশ্বৰৰ কাৰ্যতে লগাব লাগে। হৰি নিৰ্বাহটো হৈছিল নহয় জানো? যি কিছু আছিল সকলো সেৱাত লগাই দিলে। তেওঁক দেখি আকৌ আনেও এনেকুৱা কৰিলে। ভাতি তৈয়াৰ হৈ গ'ল, মানে সেই সময়তে এটা সংগঠন তৈয়াৰ হৈ গ'ল, এটা পাৰিবাৰিক এটা অনুষ্ঠান তৈয়াৰ হৈ গ'ল, যাক আমি ভট্টি বুলি কওঁ। ভট্টি নোহোৱা হ'লে ইমানবিলাক সন্তানৰ সেৱাৰ বাবে ইমান বিচাৰ বুদ্ধি সম্পন্ন কেনেকৈ হ'ল হয়? পাকিস্তানত শিকিলে, আকৌ ইয়াত আহি শিকিলে। যেতিয়া বুজাবৰ বাবে যোগ্য হ'ল তেতিয়া বাহিৰলৈ ওলাল। 14 বছৰ ভিতৰতে থাকি শিকিলে। ইয়াৰ পাছত যেতিয়া আনক বুজাব পৰা হ'ল তেতিয়াহে বাবাই বাহিৰলৈ সেৱালৈ পঠিয়ালে। এতিয়াতো চোৱা কিমান প্ৰদৰ্শনী আদি অনুষ্ঠিত কৰি থাকে। ডাঙৰ ডাঙৰ ব্যক্তিক নিমন্ত্ৰণ দিয়ে।
এই জ্ঞান যজ্ঞত বিঘ্নও অনেক প্ৰকাৰৰ আহিব। বিঘ্নলৈ ভয় নকৰিবা। অবলাসকলৰ ওপৰত কিমান অত্যাচাৰ হয়। বাবাই কয় যোগ বলত থাকি তেওঁলোকক বুজোৱা। ভগৱান পিতাৰ সন্তান হৈও আকৌ পিতাক পাহৰি যোৱা, মায়াৰ হৈ যোৱা, এয়াও জয় পৰাজয়ৰ মল্লযুদ্ধ হয়। কিন্তু বক্সিঙৰ দৰে মায়াই ঘুচা লগালে দূৰ হৈ গুচি যায়। বাবাই কয় মায়াৰ হাতত কেতিয়াও পৰাজিত হ'ব নালাগে। পবিত্ৰ হৈ থাকিলে বিশ্বৰ মালিক হ'বা। কিমান শ্ৰেষ্ঠ আমদানি। যদি পুৰা পুৰুষাৰ্থ নকৰা তেন্তে গৈ দাসী হ'বাগৈ। গোটেই ৰাজধানী ইয়াতে স্থাপন হৈ আছে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আমাৰ ফালৰ পৰাও আত্মিক পিতাক স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত লগতে নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমটো, যেতিয়ালৈকে জীয়াই থাকিবা জ্ঞান অমৃত পান কৰি থাকিব লাগে। মহাবীৰ হৈ মায়াৰ মল্লযুদ্ধত বক্সিঙত বিজয়ী হ'ব লাগে। সকলোৰ প্ৰতি দায়িত্ব পালন কৰি অন্তৰ এজন পিতাৰ সৈতে ৰাখিব লাগে। 2 নম্বৰটো, বিঘ্নলৈ ভয় কৰিব নালাগে। সেৱাত নিজৰ সকলো সফল কৰিব লাগে। ঈশ্বৰক অৰ্পণ কৰি নিমিত্ত হৈ থাকিব লাগে। একোৱে উলট পালট কাৰ্যত লগাব নালাগে। আজিৰ বৰদানটো হৈছে ডবল লাইট হয় কৰ্মাতীত অৱস্থাৰ অনুভৱ কৰোঁতা কৰ্মযোগী হোৱা। ডবল লাইট হৈ কৰ্মাতীত অৱস্থাৰ অনুভৱ কৰোঁতা কৰ্মযোগী ভৱ। যেনেকৈ কৰ্মত অহাটো স্বাভাৱিক হৈ গৈছে, ঠিক তেনেকৈ কৰ্মাতীত হোৱাটো যাতে স্বাভাৱিক হৈ যায়। ইয়াৰ বাবে ডবল লাইট হৈ থাকা। ডবল লাইট হৈ থাকিবলৈ কৰ্ম কৰি নিজক নিমিত্ত বুলি ভাবা আৰু আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা। এই দুটা কথাৰ প্ৰতি মনোযোগ দিলে ছেকেণ্ডত কৰ্মাতীত আৰু ছেকেণ্ডত কৰ্মযোগী হৈ যাবা। নিমিত্ত মাত্ৰ কৰ্ম কৰিবৰ বাবে কৰ্মযোগী হোৱা আৰু তাৰ পাছত কৰ্মাতীত অৱস্থাৰ অনুভৱ কৰা। শ্লোগান, যাৰ অন্তৰ বিশাল তেওঁৰ কাৰণে অসম্ভৱ কাৰ্যও সম্ভৱ হৈ যায়। যাৰ অন্তৰ বিশাল তেওঁৰ কাৰণে অসম্ভৱ কাৰ্যও সম্ভৱ হৈ যায়। তো আজি আমি বাবাৰ মহাবাক্য শুনিলোঁ। তো বিশেষ বাবাই আজি আমাক বিশেষ শ্ৰীমত দিলে যে কৰ্ম কৰিও বাবাৰ ইয়াদত থাকিবৰ কাৰণে, কিয়নো বিনাশটো হ'বই। বিনাশৰ আগতে আমি সৰ্বগুণ সম্পন্ন হ'ব লাগিব এইটো জন্মতে। ইয়াৰ পাছত গৈ আমি ৰাজধানীত ৰাজ্য কৰিমগৈ। আৰু তাৰ কাৰণে বাবাই কৈছে এই জীৱনটোত যিমান আমি সাধাৰণ হৈ থাকোঁ সিমান ভাল। তাৰ কাৰণে দেহৰ ধৰ্ম দেহকো পাহৰিব লাগিব। বিশেষ আজি বাবাই যেনেকৈ অলংকাৰৰ কথা ক'লে কি এই সময়ত আমি যিমান চিম্পুল হৈ থাকোঁ সিমান ভাল। বাকী যদি ক'ৰবাত বিয়া সকামত যাব লগা হয় তো ভালেই, বাবাই কৈছে তুমি তাক ধাৰণ কৰি যাব পাৰা, কিন্তু বুদ্ধিৰে বাবাক ইয়াদ কৰিব লাগে। আৰু উদাহৰণ হিচাপে দিলে যেনেকৈ ব্ৰহ্মা বাবাই নিজৰ সকলো তন মন ধন ঈশ্বৰী সেৱাত অৰ্পণ কৰিলে আৰু তেওঁক দেখি অন্যও কৰিলে। তেখেতে এইটো নাভাবিলে যে কেনেকৈ চলিব কেনেকৈ খাব। তেনেকৈ বাবাই কৈছে ব্ৰহ্মা বাবাক অনুকৰণ কৰা আৰু নিজৰ যি আছে সময় থাকোঁতে সফল কৰা, কিয়নো সময় বহুত কম আছে। কেতিয়া কি হয় কোনেও নাজানে। অসমীয়াত এষাৰ কথা আছে, চৰণে জানে মৰণৰ ঠাই ঘূৰি পকি তাতে যায়। কোনদিনা কেনেকৈ আমাৰ শেষ হ'ব পাৰে জীৱনটো, গতিকে তাৰ আগতে আমি আমাৰ সময় সংকল্প আমাৰ যি স্থূল খাজানা আছে তাক আমি সফল কৰিব পাৰোঁ। তো আজি বিশেষ এইটোৱে বাবাই আমাক মেছেজ দিলে যে আমি ব্ৰহ্মা বাবাই যেনেকৈ সকলো অৰ্পণ কৰি নিমিত্ত হ'ল
তেনেকৈ আমি বাবাৰ কাৰ্যত নিমিত্ত হৈ বাবাৰ কাৰ্য সফল কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ কৰিব লাগে আৰু বাবাৰ এই জ্ঞানটো অন্য সকলো আত্মাই যাতে বিনাশৰ আগতে পায় তাৰ কাৰণে কিবা যুক্তি ৰচিব লাগে আৰু লাষ্টত বাবাই আমাক বৰদানত ক'লে যে আমি ডবল লাইট হৈ কৰ্মাতীত অৱস্থাৰ অনুভৱ কৰিবৰ কাৰণে কৰ্মযোগী হৈ থাকিব লাগিব আৰু শেষত বাবাই শ্লোগানত ক'লে যে যদি আমাৰ অন্তৰ বিশাল হৈ থাকে তেন্তে অসম্ভৱ বুলিবলৈ কোনো কথা নাই সকলো কাৰ্য সম্ভৱ হৈ যাব ওম শান্তি